Hello students, যিবিলাকে প্ৰি-বোৰ্ডৰ এক্সাম দিবলৈ গৈ আছা আৰু SSLC এক্সাম দিবলৈ গৈ আছা এই পেপাৰখন খুবেই ইম্পৰ্টেন্ট আৰু তোমালোকে এই পেপাৰখনো প্ৰেক্টিছ কৰিবা আৰু এখন পেপাৰ মই অলৰেডি সলভ কৰি থৈছো কামৰূপ ডিস্ট্ৰিক্টৰ সেইখনো তোমালোকে চাবা মই ইয়াতে ভিডিঅ'তে লিংকটো দি দিম তোমালোকক কিবা জানিব লগা থাকিলে কমেন্ট কৰিবলৈ অকনো সংকোচ নকৰিবা মই যিমান পাৰো সিমান তোমালোকক চেষ্টা কৰিম মানে হেল্প কৰিবৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ আমাৰ শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটো কেৱল এডুকেশ্যনৰ ওপৰত বেছ কৰি ভিডিঅ'বিলাক আনি থাকে আৰু আজি মই সলভ কৰি দিও কোৱেশ্চন আনসাৰ্স বিলাক তোমালোকৰ যিবিলাক 1 মাৰ্কছৰ কোৱেশ্চনছ আছে সেইখিনি সলভ কৰি দিম আৰু গ্ৰামাৰ পাৰ্টটো মই তোমালোকক আজি সলভ কৰি দিম আহাচোন ভিডিঅ'টো আৰম্ভ কৰো 1 নম্বৰ কটো চোৱা আপুনি যদি দুখিয়া হৈ জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখিয়া হৈ মৰে হেয়া আপোনাৰ ভুল এইটো কোনজন বিশ্ববিখ্যাত উদ্যোগীৰ উক্তিটো হৈছে মাইক্ৰসফটৰ প্ৰতিষ্ঠাতা বিল গেটছৰ এতিয়া তোমালোকৰ ইয়াত আৰু এটা প্ৰশ্ন আছে চোৱাচোন মাইক্ৰসফটৰ প্ৰতিষ্ঠাতা কোন বিল গেটছ এটা তোমালোকে এই ধৰণে লিখিলে তোমালোকৰ দুইটা প্ৰশ্নৰ উত্তৰে শুদ্ধ হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক আৰু অধিক কটকটীয়া কৰিলে 2 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ লিখা যিকোনো দুটাৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন খ নম্বৰটো সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা গ নম্বৰ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ইয়াৰ তিনটা ভিতৰত যিকোনো দুটা লিখিবা আৰু এখিনি তোমালোকে নিজে কৰি লবা 3 নম্বৰ প্ৰশ্নখিনি চোৱা ক তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল ইয়াত তেওঁ বুলি কাৰ কথা কোৱা হৈছে তোমালোকে লেসনটো পঢ়োতে পাইছিলা ইনফোসিসৰ মালিক কোন আছিল হয়নে তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা একে তোমালোকে নিজে লিখিবা নাইবা হেতু নথবা তলটো লিখিবা খ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ তাৎপৰ্য বিচাৰ কৰা এটা 4 নম্বৰ প্ৰশ্নখিনিলৈ আহিলো অতি সমু উত্তৰ লিখা হেখিনি 1 নম্বৰ কোৱেশ্চনখিনি ক ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটাল ইনফৰমেশন ৰিসোৰ্সেস আন্ডাৰ সিজ খ নম্বৰ প্ৰশ্নটো চোৱা চিকিৎসালয়ৰ পৰা উলাই অৰুণিমাই পুনে পুনে কাৰ ওচৰলৈ গৈছিল উত্তৰটো হৈছে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ ওচৰলৈ 5 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ লিখা এয়া মায়ে মুখ মৰমেৰে দিয়া আশীৰ্বাদ কি প্ৰসংগত কিহৰ কথা কোনে কাক এনেদৰে কৈছিল এই কথাষাৰ তোমালোকে ধৰিব পাৰিছে অৰুণিমা সিনহা নামৰ পাঠটোৰ পৰা লোৱা হৈছে তোমালোকে লিখিবা ইয়াৰ উত্তৰ 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে কথাষাৰ কোনে কাক আৰু কিয় কৈছিল বুজাই লিখা এটো 4 নম্বৰ কাৰণে থাকিব আৰু তোমালোকে এটা প্ৰশ্ন লিখিলে হ'ল ইয়াৰ উত্তৰ খ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কি দৰে নিজকে প্ৰস্তুত কৰি কেনেদৰে অনুশীলন কৰিছিল হেতু ওপৰত লিখিব লাগিব তাৰ ভিতৰত যিকোনোটা লিখিলেই হ'ব 7 নম্বৰ প্ৰশ্নটো চোৱা অতি সমু উত্তৰ লিখা অনুৰাধা শৰ্মা পূজাৰীয়ে সাহেব পুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে সাহেব পুৰাৰ বৰষুণ উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ বঁটা লাভ কৰে ইয়াত গুটেটো নিলিখিলেও হ'ব কুমাৰ কিশোৰ বঁটা লাভ কৰে বুলি লিখিলেও হ'ব কিন্তু কেতিয়াবা প্ৰশ্নবিলাক অকমান উলুটাকৈ দিয়ে সেই কাৰণে তোমালোকক এই সম্পূৰ্ণ প্ৰশ্নটোৰ উত্তৰ লিখি দিছো 2003 চনটো মনত ৰাখিবা কেতিয়াবা 2003 চনটো দিব পাৰে কেতিয়া পাইছিলে খ নম্বৰ প্ৰশ্নটো চোৱা ইৰানৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল উত্তৰ পাৰমাণৱিক গৱেষণা চলি থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল 8 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ লিখা 2 মাৰ্কছ আছে কামত লৰা চলি বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল এটো তোমালোকৰ অৰণ্যযাত্ৰা নামৰ পাঠটোৰ পৰা লোৱা হৈছে তোমালোকে ধুনীয়াকৈ সজাই লিখিবা 9 নম্বৰটো চোৱা ক শিক্ষক শিক্ষয়িত্ৰী সকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল এটো 3 নম্বৰ আছে আৰু তোমালোকে এখিনি অকন বহলাই লিখিব লাগিব নাইবা তোমালোকে খ নম্বৰ প্ৰশ্নটো লিখিব পাৰা বুছৱেৰ চহৰৰ এটা বিৱৰণ দিয়া হেতু লিখিলেও হ'ব তোমালোকৰ যেটো ইজি লাগে হেতুকে লিখিবা 10 নম্বৰ প্ৰশ্নটো চোৱা অতি সমু উত্তৰ লিখা ক হনক হনন্দ যোগী যাহাকু ধিয়াই হনক হনন্দ যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে হনক হনন্দ যোগী সকলে হৰিক ধ্যান কৰে বুলি কৈছে 9 নম্বৰ প্ৰশ্নটো চোৱা কোনবোৰ গীতৰ হৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে উত্তৰ উজনি অসমত প্ৰচলিত লোকগীত যেনে টুকাৰী গীত দেবিচাৰৰ গীতৰ সুৰৰ লগত সাদৃশ্য আছে 11 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ লিখা ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখা
আৰু খ নম্বৰ জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কথা প্ৰকাশ কৰা হৈছে কিন্তু তোমালোকে নিজে কৰিবা 12 নম্বৰ প্ৰশ্নটো চোৱা সজাৰ মইনাটিৰ অনেক যুগুটি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি কবিতা ফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা 13 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা অতি চমু উত্তৰ লিখা ইয়াৰ যিকোনো এটা কৰিলে হ'ল মই গুটেকিটা কৰি দিছো কাৰণ পৰীক্ষাত কি আহে ঠিকনা নাই ক দহিকতৰা কাব্যগ্ৰন্থৰ স্ৰষ্টা কোন ৰঘুনাথ চৌধাৰী খ অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল হাঁহকণী আৰু চাউলেৰে গ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল আগলি বাহে নমস্কাৰৰ ভংগীত আছিল 14 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা প্ৰশস্তি কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে খ নম্বৰ প্ৰশ্নটো চোৱা কোৰ অটপালে বল অসমৰ হেনানিয়ে শুকান সান্দহ আৰু পানীয়াজলিত এইটো প্ৰশ্ন উত্তৰ মই কৰি থৈছো কামৰূপ ডিস্ট্ৰিক্টতো আহিছিল এইটো প্ৰশ্ন উত্তৰ হেতু তাৰ পৰা চাই লবা গ হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা তাৰ ভিতৰত দুটাহে কৰিব লাগে তিনটা দিছে তোমালোকক 15 নম্বৰটো চোৱা উত্তৰ লিখা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা মূল ভাৱটো লিখিবা 4 নম্বৰৰ কাৰণে আছে খ দৃশ্যান্ত কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱন ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা এই তোমালোকে নিজে কৰিবা 16 নম্বৰ প্ৰশ্নটো চোৱা ক তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা ইয়াত যিকোনো এটা কৰিলেই হ'ব কিন্তু মই তোমালোকক গুটেকিটাই কৰি দিছো তোমালোকৰ সুবিধাৰ কাৰণে চোৱা পাঁচটা আঙুলিৰ সমাহাৰ পঞ্চাঙ্গুল দ্বিগু সমাস গুৰু আৰু শিষ্য দ্বন্দ্ব সমাস মোৰ চাক মৌচাক তৎপুৰুষ সমাস খ নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা হিতৈষী হিত যোগ এখি হিতৈষী যথাৰ্থ যথা যোগ অৰ্থ যথাৰ্থ সমন্বয় সম যোগ অন্বয় সমন্বয় গ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে বাক্যটি হ'ব সৎ লোকক ঈশ্বৰে দয়া কৰে ঘ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা চন্দ্ৰায়ন চন্দ্ৰ শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত ন মূৰ্ধন্য ন হয় স্পষ্ট ত বৰ্গৰ আখৰযুক্ত দন্ত খ মূৰ্ধন্য খ হয় বৰষুণ ৰৰ পাছত দন্ত খ মূৰ্ধন্য খ হয় 19 নম্বৰ প্ৰশ্নটো চোৱা যথাস্থানত জ্যোতি চিহ্ন বহুৱা তেওঁ কলে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান এনে ধৰণে কমা আৰু উদ্ধ কমা দি তোমালোকে বাক্যটো লিখি দিবা প্ৰথম প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা ইয়াত অৰ্থ লিখি কৰিব কোৱা নাই অৰ্থ প্ৰকাশ হোৱাকৈহে কৈছে মই কৰি দিছো চোৱাচোন জয়দেউ কাকুতি মানুহজনে কত জয়দেউ কাকুতি কৰিলে তথাপি তেওঁৰ অন্তৰ নগলিল উলহ মালহ বহু দিনৰ মূৰত লৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত উলহ মালহ পৰিৱেশৰ সৃষ্টি হৈছে কাণ খৰালি মাৰি থাকিব নাপায় নহয় মানে কাণ খৰালি মাৰ মানে কাণেৰে নুশুনা ভাও জুৰি থকা দ্বিতীয় প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা স্থাৱৰ অস্থাৱৰ এলেহুৱা কৰ্মঠ সপোন দিঠক জ নম্বৰ প্ৰশ্নটো চোৱা এটা শব্দত প্ৰকাশ কৰা যিকোনো এটাৰ তোমালোকে যিকোনো এটাৰহে কৰিবা মই গোটেই কেইটা কৰি দিয়াৰ অৰ্থটো হৈছে তোমালোকে যেহেতু পৰীক্ষাৰ বাবে প্ৰিপাৰেচন চলাই আছা এছএছএলসি সেই কাৰণে কৰিছো তোমালোকক পি খোৱা বস্তু পেয় যি কথা কোৱা উচিত নহয় অকথ্য পনিয়া গাখীৰ দিয়া গাই জলাহি ঝ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা তোমালোকৰ এটাহে কৰি দেখুৱাবা পৰীক্ষাত কিন্তু মই তোমালোকক গোটেই কেইটাই কৰি দেখুৱাইছো ভাও যোগ অৰিয়া ভাওৰিয়া লেখ যোগ অক লেখক কপাহ যোগ উৱা কপহুৱা 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা হাত বজাৰ হলিল পানী ইচ্ছা বাঞ্ছা 17 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা যিকোনো এটা লিখিলেই হ'ব হয় তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিব পাৰা নতুবা তোমালোকে এখন দৰখাস্তও লিখিব পাৰা ইয়াত 4 নম্বৰ দিব তোমালোকক ভাৱ সম্প্ৰসাৰণ কৰিলে কথাত কটা যায় কথাত বটা পায় হেতু তোমালোকে জানাই এইখিনি কথা খ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনে ধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা যেহেতু পৰীক্ষাৰ কাৰণে তোমালোকে লিখিছা এটো নিলিখিবা হে কাৰণে
বা তোমালোকে গ প্ৰশ্নটো লিখিব পাৰা তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তোমালোকে যদি দৰখাস্তবিলাক লিখিবলৈ কিবা অসুবিধা পোৱা মোক ক'বাচোন মই তেতিয়া তোমালোকক অকমান মানে ভিডিঅ'টো বেলেগকৈ বনাই তোমালোকক দি দিম 18 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা ৰচনাবিলাক সদায় মনত ৰাখিবা যিকেইটা তলত পইণ্ট দিছে সেই পইণ্টকেইটা তোমালোকে মানে পইণ্টকেইটা লৈহে তোমালোকে লিখিব লাগিব তেতিয়া তোমালোকক নম্বৰটো ভালকৈ দিব তোমাৰ জীৱনৰ লক্ষ্য এখনটো একদম বহুত সৰুৰ পৰা আমি এইখিনি জানোৱেই এইখিনি কথা লিখিবা তোমালোকে খ শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী বানপানী অসমৰ বানপানী সমস্যা এইখিনি লিখিবা আৰু এখন চাবাচোন খেল মহাৰণ যেহেতু চলি আছে এইখনৰ ওপৰতো এখন ৰচনা লিখিবলৈ আহিব পাৰে কামৰূপ জিলাত এখন আহিছে 19 নম্বৰ প্ৰশ্নটো চোৱা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা একি তোমালোকে লিখিবা দ্ৰুত পাঠখন পঢ়িছাই তোমালোকে তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটুকা লিখা এতিয়া খ বিভাগলৈ আহিলো 21 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা ক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন ভট্টদেৱ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিলে নাগাৰ্জুন 22 নম্বৰ প্ৰশ্নটো চোৱা ক কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে ইয়াৰ আগত দুইটা প্ৰশ্ন উত্তৰে কৰিব লাগিব 2 মাৰ্কছ কে আছে খ নম্বৰ চোৱা উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল 23 নম্বৰ প্ৰশ্নটো চোৱা উত্তৰ লিখা ক এই ছয় দুখত আততায়ী কৌৰৱসকল কি ছয় দুখত আততায়ী হৈছিল হেতু লিখিবা 3 নম্বৰ দিব বা নাইবা খ নম্বৰটো চোৱা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা 20 নম্বৰ প্ৰশ্নটো চোৱা অতি চমু উত্তৰ লিখা ক কানাই চাতুৰী নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত কানাই চাতুৰী কবিতাটো কাণ খোৱা পুথিৰ অন্তৰ্গত খটো চোৱা অম্বিকাগিৰি ৰায় চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল মই চনটো লিখি দিছো চনটো নিলিখিলেও হ'ব কিন্তু কেতিয়াবা প্ৰশ্নবিলাক উল্টা পুল্টাকৈ দিয়ে যে 1950 চনৰ অসম সাহিত্য সভা মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি আছিল 25 নম্বৰ প্ৰশ্ন চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই মানে কি কবিয়ে কি প্ৰসংগত কবিতাটোত ইয়াক ব্যৱহাৰ কৰিছে 26 নম্বৰটো চোৱা তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা কথাক কহন্তে ক্ৰন্দন আশয় যত অপমান পাওঁ ইয়াত কোনে কি অপমান পোৱাৰ কথা কোৱা হৈছে এটো কানাই চাতুৰীৰ পৰা লোৱা হৈছে তোমালোকে লিখিবা খ পূজা দিলে পৰ চৰণত জীৱন ঢালি ধৰে ঋণে কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা এইখিনি তোমালোকে নিজে কৰিবা 27 নম্বৰ ক প্ৰশ্নটো চোৱা তলৰ বাক্যটি শুদ্ধকৈ লিখা তুমি মোক কিয় এইদৰে গালি দিছা এটো শুদ্ধ কৰি লিখিলে হ'ব তুমি মোক এইদৰে কিয় গালি পাৰিছা খ নম্বৰ প্ৰশ্নটো চোৱা প্ৰতি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা প্ৰতিফল শব্দটো মই ললো প্ৰতি উপসৰ্গ ব্যৱহাৰ কৰি আৰু বাক্যটো হ'ব বেয়া কামৰ প্ৰতিফল সদায় বেয়া হয় গ নম্বৰটো চোৱা গাখীৰখিনি পৰিল হবলাটো হৈছে অনুসৰ্গ পিছফালে তোমালোকৰ কি দিয়া হৈছে খালি ঠাই উপযুক্ত অনুসৰ্গ বহুৱা ঘ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা কুসুমৰ সমাৰ্থক শব্দ ফুল সমীপৰ সমাৰ্থক শব্দ নিকট উঙ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা সুমৰন্তে হুঁৱৰী তাসম্বাক তেওঁলোকক 28 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া পয়াৰ ছবি দুলৰিটো কামৰূপ ডিষ্ট্ৰিক্টত আহিছিলে তাত মই কৰি থৈছো তাৰ পৰা চাই লবা পয়াৰ আৰু ছবিটো মই কৰি দিছো পয়াৰ ছন্দ সজাত একোটা স্তবকত 14 মাত্ৰাৰ দুটা চৰণ থাকে একোটা চৰণত ক্ৰমে 8 + 6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে উদাহৰণ স্বৰূপে কৃষ্ণ ৰূপে দৈৱকৃত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ পিতবস্ত্ৰে শুভে আতি শ্যাম কলেবৰ কমল লোচন চাৰু অৰুণ অধৰ এতিয়া অকনমান ছবিৰ বিষয়ে চাই লওঁ আহা ছবিত 8 আৰু 10 মাত্ৰাৰ তিনিটাকৈ ছটা পৰ্বৰ দুটা চৰণ থাকে দুয়ো চৰণৰ শেষ আখৰ মিলে উদাহৰণ স্বৰূপে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ অষ্টনাম পৰম মংগলৰ ৰূপ যিটো অহৰ্নিশে লবে তাৰো পূৰ্ণ हुए মনস্কাৰ পেপাৰখন ইমানখিনিয়ে আছিলে তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে মোক কমেন্ট কৰি সুধিবা মই তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম আৰু কিবা যদি হেল্প লাগে মোক ক'ব পাৰিবা